ঢিং পৌৰসভা কাৰ্যালয়ৰ সন্মুখতে চৰম পন্থাৰ হুংকাৰ বজাৰ নিবিদাকাৰী। এনেকুৱা হৈছে ঢিং পৌৰসভাৰ কৰিব লাগিব মানৱ অধিকাৰ যেতিয়া অধিকাৰ কাঢ়ি লৈ গৈছে। ঢিং দৈনিক বজাৰৰ নিবিদাক লৈ ঢিং পৌৰসভাৰ বৃহৎ দুৰ্নীতি আৰু অনিয়মৰ গুৰুতৰ অভিযোগ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ ঢিং পৌৰসভাৰ বিৰুদ্ধে। ভোটদান প্ৰক্ৰিয়াৰে বজাৰৰ নিবিদা লাভ কৰাৰ পাছতো নিবিদাকাৰী গোলাপনাথৰ বিৰুদ্ধে অব্যাহত আছে ভয়ংকৰ ষড়যন্ত্ৰ। ঢিং পৌৰসভাৰ পৌৰপতি আৰু উপ পৌৰপতিৰ বিৰুদ্ধে কেইবাটাও ভয়ংকৰ অভিযোগ বজাৰ নিবিদাকাৰী গোলাপনাথৰ। ষড়যন্ত্ৰমূলকভাৱে বৈধ নিবিদাকাৰীক বহিষ্কাৰ কৰি অবৈধভাৱে উপ পৌৰপতিৰ আত্মীয়ক বজাৰ প্ৰদান কৰাৰ চেষ্টা ঢিং পৌৰসভাৰ। ইফালে ঢিং পৌৰসভাৰ পৌৰপতি সুশান্ত কুমাৰ নাথৰ বিৰুদ্ধেও উত্থাপিত হৈছে বজাৰৰ নিবিদাক লৈ বহুকেইটা ভয়ংকৰ অভিযোগ। ঢিঙৰ বজাৰ নিবিদাকাৰী গোলাপ নাথে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কি কয় শুনোৱা হওক। যোৱাকালি মিটিং দিয়াত এছডিপিআইয়ে মিটিং দিয়াত ভোটিং ব্যৱস্থা হ'ল। ভোটিং ব্যৱস্থাত সকলোৱে সিদ্ধান্ত কৰি তাৰপিছত মই গম পালোঁ এনাউন্সমেণ্ট কৰিলে হেৰি কৰা যে তাতে এনাউন্সমেণ্ট শুনা পালোঁ যে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকৈ কিবা কেইটা নিজান নাজানো মানে ভোটিঙত মই 6টা পাইছিলোঁ যে মই 5 নম্বৰত বিটা আছিলোঁ মানে উচ্চ হাও নহয় নিম্ন হাও নহয় মিডিল মেন আছিলোঁ যে সেই মিডিল মেনটোত মোকে দিব লাগে বুলি মই 6টা মানে ভোটাৰ পাইছিলোঁ। 9টা ভোট হৈছিলে 3টা ভোটাৰ হৃদয়ানন্দ কাকতিয়ে পাইছিলে আৰু ইতিমধ্যে গম পাইছোঁ হৃদয়ানন্দ কাকতি 8 নম্বৰ ৱাৰ্ডৰ 8 নম্বৰ ভাইচ চেয়াৰমেন তেখেত এবাৰ হৈছে ঢিং পৌৰসভাৰ উপ পৌৰপতি। সেই উপ পৌৰপতি তেওঁলোকৰ ভনী জোৱাই বুলি কয়। সেই ভনী জোৱাই তেওঁক মানে পুনৰ আগত এই 7 যি নোৱাৰি কোৰ্টৰ অৱমাননা হাৰি আহিলে আৰু কোৰ্ট অৱমাননা কৰি উচ্চতম ন্যায়ালয় দিয়া অৰ্ডাৰ অৱমাননা কৰি পুনৰ আকৌ H1কে দিবলৈ কাৰণে তেওঁ সিদ্ধান্ত লৈছে। লৈ পেলাই এনেকুৱা বজাৰখন বিপদে পৰিচালিত হৈছে আৰু মোৰ আজি মানৱ অধিকাৰ তেওঁলোকে দাগ লগাইছে। ইতিমধ্যে গোটেই সমাজৰ মাজত ঢিং অঞ্চলৰ মাজত যিহেতু মই এটা মহল্লা আছিলোঁ সকলোৱে জানিছে যে মোৰ নাম গোলাপ দাই যেন বজাৰখন মিডিয়ামত মাৰিছিলে 1,11,11,100,000 টকা তেওঁ মাৰিছিলে। আগত যিহেতু 76ৰ বজাৰ চলিছে আজি 3টা বছৰ আগত টেণ্ডাৰ হৈ গৈছিলে। 3টা বছৰৰ ভিতৰত মই চালি চাই যে ৰেভিনিউ বাঢ়িলে ইমান বাঢ়িব নহয় এইখিনি এইখিনিয়ে হ'ব তেনেকৈ মই বজাৰখন ধুনীয়াকৈ ৰাইজৰ মাজত মিলা প্ৰীতিকৈ চলাব পাৰিম সেই বুলি ভাবি পেলাই মই টেণ্ডাৰটো মৰা হৈছিলে। আৰু ইতিমধ্যে গম পাইছোঁ কালি যিটো মানে আমাৰ সিদ্ধান্ত ল'লে আমাৰ কমিশ্যনাৰসকলক আমি ধন্যবাদ জনাইছোঁ মই ফালৰ পৰা কাৰণে যে তেওঁলোকে প্ৰথমতে যদি ভুল কৰিছিলোঁ পুনৰবাৰ তেওঁলোকে যে উচ্চতম ন্যায়ালয়ক অৱমাননা নকৰি তেওঁলোকে এতিয়া সিদ্ধান্তটোক উচ্চতম ন্যায়ালয় জাষ্টিছে দিয়া সিদ্ধান্তটোক তেওঁলোকে অৱমাননা নকৰি পুনৰ যে ভোটিঙত তেওঁলোকে মোক যে জয় কৰিছিলে আৰু সেইকাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আগন্তুক তেওঁলোকে যে এনেকুৱা সিদ্ধান্ত নলয় যাতে মই ন্যায় পাওঁ মোৰ নিচিনা সকলোৱে যাতে ন্যায় পায় এনেকুৱা এটা বিচাৰ হৈ যাতে মোক পুনৰ বজাৰখন দিয়াত আপোনালোকে সহায় কৰি ৰাইজে যাতে সহানুভূতি লৈ পেলাই ৰাইজৰ লগত চলিব পাওঁ আপোনালোকে ব্যৱস্থা কৰে। আপোনালোকৰ নিউজৰ যোগেদি মই ঢিংবাসী সকলোৱে নগাঁও ডিষ্ট্ৰিক্টত যাতে সকলো পৌৰসভাকে এনেকুৱা অন্যায় নহয় তেনেকুৱা জানিবৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ আশা কৰিলোঁ। আৰু ইতিমধ্যে তেওঁলোকে যি গম পোৱা মতে H1 তেখেত কোৰ্টলৈ আকাশ চাপা নাছিলে তেওঁ কোনো ধৰণৰ পৌৰসভাত এপ্লিকেবল হোৱা নাছিলে যিহেতু তেওঁ পক্ষপাতী হৈ আছে H7 আৰু H1 তেওঁলোকৰ পক্ষপাতী আছিল সেইকাৰণে হাইছ অভাৱ মাৰি পেলাই যিখন বজাৰ 1,34,00,000 বজাৰ ৰেভিনিউ কোনকালত নুঠেই তেনেহেন বজাৰখনত তেওঁলোকে দিবলৈ ওলাই আছে। আৰু পৌৰসভাৰ এক্টৰ মতে গম পাওঁ যে কোনো ধৰণৰ কমিশ্যনাৰে হওক ভাইচ চেয়াৰমেনে হওক চেয়াৰমেনৰ কোনো ৰিলেটিভ যদি আছে 55ত হেৰিত আছে সকলো পৌৰপতিসকলে বা পৌৰসভাত জানে বিচাৰি চালে গম পাব যে 55ৰ যি ৰিলমতে কোনো কমিশ্যনাৰে হওক কোনো পৌৰসভা পৌৰপতিয়ে হওক তেওঁলোকৰ কোনো ৰিলেশ্যনশ্বিপে টেণ্ডাৰ হ'ব অধিকাৰী হ'ব নোৱাৰিব। তেনেস্থলতো তেওঁলোকে ব্যক্তিগতভাৱে নিজৰ সম্পত্তি বুলি ভাবি ঢিং পৌৰসভাখনক এনেকুৱা অৰ্জাৰ কৰিছে। আমি ন্যায় পোৱা নাই আজি 2 বছৰ আজি 2 মাহ যুঁজিবলগীয়া হৈছে যে ন্যায় পাম বুলিয়ে উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ গ'লোঁ আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো মই অনুৰোধ জনাইছোঁ তাতে অনুৰোধ জনাইছোঁ এনেহেন কমিটি যাতে কোনো কাৰণত আপোনালোকে নাৰাখে আৰু উচিত তদন্ত কৰক। ইতিমধ্যে আমি CM ভিজিলেন্সলৈ পঠিয়াইছিলোঁ যে এই বিষয়টো ৰেভিনিউ পৌৰসভা বহুত লোকচান হৈছে যি বোকা পানী যি অৱস্থাত পৌৰসভা ৰাইজে কৰ প্ৰদান কৰি আছে
সেই কৰ প্ৰদান কৰাত তেওঁলোকৰ কোনো উন্নতি দেখা নাই আৰু কৰটো নিজৰবৰীয়াকৈ চোৱাকৈ তেওঁলোকে যোনেই নহওক কমিশ্যনাৰ যোনেই চেয়াৰমেন নহওক তেওঁলোকে চোৰাংকৈ খাই আছে ঢিং বজাৰখন অকণ উন্নতি হোৱা নাই আৰু ঢিংবাসী ৰাইজকো মই অনুৰোধ জনাইছোঁ মই মহল্লা হিচাপে অনুৰোধ জনাইছোঁ আপোনালোকক আপোনালোকে যি ন্যায় পাব বুলি ভাবি আছিলে আজি তাৰিখৰ পৰা আপোনালোকৰ কাৰণে মই যুঁজি সকলোখিনি ন্যায় মই আনিব পৰা নাই উচ্চতম ন্যায়ালয় আনিব পৰা নাই সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ এনে বোকা পানীতে আপোনালোকে যেন কৰ প্ৰদান কৰি যেন চলি থাকিবনে এনে অন্যায়ভাৱে চলি থাকে কি কয় আপোনালোকে কৰিব উচ্চতম ন্যায়ালয় অৰ্ডাৰ দিয়া 21 দিনৰ ভিতৰত অৰ্ডাৰ দিব দিছিলে 17 দিন পাৰ হৈ গৈছে 15 দিন পাৰ হৈ গ'ল যোৱাত তেওঁ যেন ভাবিলে এইটো মান্য কৰিবই লাগিব সেইকাৰণে তেওঁ এখন মিটিং কল কৰিলে তেওঁলোকে মিটিংখনে কল নকৰে যিবোৰ কৰ্মকাৰ নামত অন্যায়ভাৱে মানে শহু একক বহাই ঢিং বজাৰত আপোনালোকে আগৰ ইয়াত পাক নিউজ পাইছে সমগ্ৰ ঢিংবাসী ৰাইজে নিউজ পাইছে শহুৱেকে তাত বহি পেলাই ধন লুটি আছে ধন লৈ আছে আপোনালোকে দেখিছে পাক নিউজৰ যোগেদি যদি আপোনালোকে গম পাব তাত লটাই পেলাই নিকু কৰ্মকাৰ নামত এতিয়ালৈ এটকাও দিয়া নাই সেয়া নিদি পুনৰ তেওঁলোকে আকৌ কৈছে যে সেইটো বাতিল কৰিব লাগে সেইটো মানে ন্যায়গতভাৱে অহা নাই মানে সেই লিকাৰ্ড হ'ল বুলি কৈছে কিবা লিকাৰ্ড হৈছে কিবা হৈছে মেইনটেনেঞ্চ নাইতো তেওঁলোকৰ কথা এইটো আমাৰতো কথা নহয় আজি চাওক মোৰ মানৱ অধিকাৰ মোক সকলোৱে ঢিং বজাৰ জানিছে মই যে ভোটিঙতো মই জিকিছোঁ যে মই বজাৰখন পালোঁ সেনেস্থলত মোক বজাৰখন নিদি পেলাই তেওঁলোকে আকৌ কৈছে যে এইটো বাতিল কৰিবলৈ পুনৰ মিটিং হ'ব লাগে এনেকৈ দি দিল যদি অনেক মই পৌৰসভাৰ পৰা এনেকুৱা হৈছে ঢিং পৌৰসভাত মই চুইচাইড কৰিব লাগিব মই আত্মহত্যা কৰিব লাগিব মানৱ অধিকাৰ যেতিয়া অধিকাৰ কাঢ়ি লৈ গৈছে সন্মানৰ নিজৰ এটা আছে মৌলিক অধিকাৰ এটা আছে সেইকাৰণে ন্যায় পাবৰ কাৰণে আপোনালোকে কৈছোঁ যাতে এই চেয়াৰমেনে এই যোগ্য চকীখনৰ যোগ্য নহয় এইটো কাৰণে কৈছোঁ আমাৰ চেয়াৰমেনৰ হৈছে শশান্ত দেৱনাথ তেখেতৰ যোগ্যতা নহয় তেওঁ নিজেই আপোনে চকীখনৰ দায়িত্ব এৰি দিব লাগে কিয় ঢিংবাসী সকলো তেওঁ চেয়াৰমেন অকল এজন ভাইচ চেয়াৰমেনৰ যে হৃদয়ানন্দে তেখেতো যেন চেয়াৰমেন নহয় তেখেতৰ পক্ষত যেন অৰ্ডাৰটো দিব লাগে আপোনালোকে চাওক যিখন সিদ্ধান্ত ল'লে যেন হাই স্পীডত দিব নালাগে ইতিমধ্যে 6খন টেণ্ডাৰ ৰিজেক্ট কৰি সিহঁতে 7 নম্বৰত দিব ল'লে 7 নম্বৰ দিয়ে উচ্চতম ন্যায়ালয়ত যে ন্যায় প্ৰদান আনিলো তেনেস্থলতো আকৌ সিহঁতে সেইখনত নিদি পুনৰ আকৌ এবাৰ 1 নম্বৰলৈ যাব গৈছে তেতিয়া আপোনালোকে নিজে সকলো ৰাইজে বিবেচনা কৰিব কিমান অনিয়ম হৈ আছে এই পৌৰসভাখনত সেইখিনি আপোনালোকক জনালো আৰু নিউজ ডেস্ক টাইম অফ আছাম আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম